ও তুমি ভাতে খুৱাও মাজনী ৰূপৰ নোপানে ধুৱাৰ ৰূপৰ নোপানে ধুৱা চাপৰি ঐ বুটলা হাচুৱা মই অকণমান বদমাছ হৈছিলোঁ দেই বদমাছ মানে কেনেকুৱা ধৰণৰ এই গামোচাখন পিন্ধো গামোচাখন খুলি পেলাই লাংটা হৈ পেলাই পথাৰত গৈ যাওঁ আমাৰ বুঢ়াতে খেদে জহনি যোৱা দেউতা এটা মই লোভীয়া মানুহ নহয় কিন্তু এতিয়া এটা কথা মই আজি শুনিলোঁ দুখ পালোঁ মনতে অকণমান দেই অসমত প্ৰথম মই দিহানামৰ টোকাৰি গাইছিলোঁ কোনো গোৱা নাছিলে দিহানাম টোকাৰি কোনোৱে নাজানিছিলে সেই কথাখিনি বাণীবদ্ধ কৰি থ'লে আমাৰ হেৰি আউনীআটী সত্ৰত এই পীতাম্বৰ দেৱ গোস্বামী দেই তেখেতে মোক মাতিলে মাতি পেলাই এতোলা সোণৰ এটা মেডেল দিছে 10,000 টকাও দিছে তেতিয়াই মানে 70গৰাকী মহিলা আছিলে নাম লৈ আছিলে এই 7জনীয়া গ্ৰুপ বোলে আপুনি কি ভাবে এতিয়া কি ভুল শুদ্ধ কওক বোলো চব ভুল 70গৰাকী মহিলাৰ ওপৰত ভুলে গাই আছে কি ভুল পালে মই লগে লগে কৈ দিলোঁ যে আমাৰ যেতিয়া নাম লয় এইটোহে এইফালে কি এইফালে কি এইফালে কি এনেকে লয় যে হৈ নামত টিংখু ফুল হৈ নামত টিংখু সেইটোৱে কয় এতিয়া চব তলকা মাৰিলে তলকা আমি এই 7টা গ্ৰুপতো 7গৰাকী মহিলা মই হাতখন গামোচা পিন্ধাইছে বোলে আপুনি আমাক এটা হেৰি দিলে ভাল মানে আচলতে নামটো এনেকৈ গাব এইফালে এনেকে কৈ এইটো কৰিব নালাগে এইটো এটা নতুন মানে ষ্টাইল উলিয়াইছে নামত আকৌ কি টিংকুপ বুলি মই কৈ দিলোঁ ভাল পালে বোলে আপুনি আমাক ভাল খোলা খুলিকে কৈছে আৰু পীতাম্বৰ দেৱ গোস্বামী কৈছে বোলে আপুনি বোলে ক'বলৈ ভয় নাখায় বোলে কেলৈ ভয় খাম সঁচা কথা হয় নহয় আৰু বোলো প্ৰথম অসমত যেতিয়া গাইছোঁ 82ত আপোনালোকৰ কিবা সেই সত্ৰত লিপিবদ্ধ হৈ আছিলে সেইকাৰণে মোক মাতি পেলাই এটা মেডেল দিছে আজি মোক ক'বলৈ কেলৈ ভয় খাম আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মাতি তেওঁক কণ্ঠ সুধামৃত যি সন্মান প্ৰদৰ্শন কৰিছিলে তেখেতে কৃতজ্ঞতা প্ৰকাশ কৰিছে যে এনেকুৱা ধৰণৰ আচলতে একোটা সন্মানে মনটো বহুত দিনলৈকে ভাল লগাই ৰাখে নহয় সোণৰ এটা মেডেল দিছে পইচাটো আচলতে ডাঙৰ কথা নহয় কিন্তু সত্ৰাধিকাৰ নিমন্ত্ৰণ কৰি সোণৰ মেডেল দিয়া শিল্পীজন কেনেকুৱা হ'ব সেইকাৰণে ধন্য আপোনাৰ সঁচাকৈ আপুনি ধন্য মানে আপোনাৰ জীৱন সঁচাকৈ ধন্য আপোনাৰ হয়তো বহুত এটা দালান নাথাকিব পাৰে এখন বিলাসী গাড়ী নাথাকিব পাৰে কিন্তু আপুনি আমাৰ ৰাইজৰ বিশেষকৈ অসমৰ ৰাইজৰ লগতে আমাৰ বিদেশতো যিসকল অসমীয়া আছে বিপুল চেতিয়া ফুকনৰ বিহু গীত বুলি ক'লে কিন্তু অন্তৰত এটা মানে বিহু কিছুমান হেৰি থাকে কিছুমান জেগাত গ'লো আগৰতলাত গ'লো আজকে আমি পইচা দিব নাই বাংলা গাতে হ'ব বোলে জুবিন আছিলে দেই কি কাম এতিয়া তেতিয়া মই লগে ফটকা আহি গ'ল মুখত নহয় বাংলা ওহ বিলা মিমি করহরে বিলা মিমি করহরে বিলা কালকে খালি ভাজা মাছ আজকে আলি লুভে হাত ভরি তোর ভাঙিয়ে দিব ফলা খড়ি কুবে বিলা মিমি কর বঢ়িয়া বঢ়িয়া এই মিয়াকে বিয়াত ভাল পাইছে মানে উপস্থিত বুদ্ধি বাংলা উপস্থিত বুদ্ধিত যে মানে বিপুল দাই যে উপস্থিত বুদ্ধিত অসমীয়াকে গায় এইটো নহয় বাংলাটো গায় আচ্ছা বিপুলা এই খুহুতীয়া অকণমান আহকচোন খুহুতীয়া জোৰা নাম ছোৱালীবিলাকক লৈ পেলাই গায় ও তুমি ভাতে খুৱাও মাজনী ৰূপৰ নোপানে ধুৱা ৰূপৰ নোপানে ধুৱা চাপৰি ঐ বুটলা হাচুৱা
এই লাজ নকৰিবা মাজনী তুমি আমাৰ না হাচনি তুমি আমাৰ না হাচনি জোৰা নাম এফাকি গোৱা এইটোৱে জোৰা এইটো আৰম্ভণি জোৰা নাম গাবলৈ এইবোৰ এতিয়া কৰি বা বৰ বিহুটো নচলে এইবোৰ গাব পাৰে ছোৱালীজনী ক'ব এই নামৰো আছিলো চেনেটি ঘায়ে মূৰেছে নাতি ঘায়ে মূৰেছে নাতি পদৰো আছিলো ঘাই এই নামো পাহৰিলো চেনাতি পদো নোপাহৰিলো পদো নোপাহৰিলো বিহু তলিত তোমাক লগ পাই মানে ছন্দ কেতিয়াও নাপাহৰে ছন্দটো মানে আপোনাৰ ছন্দটো মেইন সেইটোৱে মানে মেইন সেইটো আচ্ছা বিপুলদা অকণমান শৈশৱলৈ যাওঁ আপোনাৰ সৰু কালৰ এইখন গাঁৱতে জন্ম কালৰ বিষয়ে সৰুকালৰ মই এনেকুৱাই আছিলো আপোনাৰ বিহু মানে শৈশৱতে আপুনি নাই তেতিয়া সেই তেনেকুৱা সেই নাছিলে মই অকণমান বদমাছ হৈছিলো দেই বদমাছ মানে কেনেকুৱা ধৰণৰ এই গামোচাখন পিন্ধো গামোচাখন খুলি পেলাই লাংটা হৈ পেলাই পথাৰত গৈ যাওঁ আমাৰ বুঢ়াতে খেদে জহনি যোৱা এতিয়া আমাৰ লাজেই নাই লাজ বোলা বস্তু বিহু নাম গাই আছে বহুতে ভাল পাইছো কিন্তু কিছুমান কথাত ভালো পোৱা নাই কি কথাত ভাল লগা নাই আপোনাৰ মেছেজ নাই মেইন কথা দেই ঐ পিতাই গৈ আছে গৈ মিকিৰ বৰ চাঙত ঐ পিতাই গৈ আছে গৈ মিকিৰ বৰ চাঙত আয় সোণকণ দেখা ঐ আনিব কপাহৰ জোলা মানে কি বুজি নাপায় এটা মোনাত লৈ আহিব জোলা তুমি বৈ লবা ৰিহা কৈ মেখেলা আয় সোণকণ দেখা ঐ মোকো বৈ দিবা চোলা মানে সম্পূৰ্ণ এটা মেছেজ আছে তাঁতশালৰ বা এনেকে বোৱনী শিপিনীৰ কথা আজিকালি নামবিলাক হ'ল এই খালি আজিকালি নামবিলাক ভালেই গাই আছে সকলোৱে কিন্তু প্ৰাধান্য দিছে মিউজিকত দেই গানৰ তত্ত্বটো বিচৰা নাই হয় নাই আগতেতো নামটো এতিয়া আপোনাৰ হাত চাপৰি বনাই পেলাই গালেওতো নামটোৰ মাদকতাটো থাকে ঢোল নহ'লেও হৈ যায় মই গাইছিলোঁ 82তে গাইছিলোঁ দেই লিলি তই মোৰে কলিজা খালি বাপে দিলে যিখন পালেং শুব নোৱাৰি ঢেলেং পেলেং ঐ ভিঙে দিলে যিটো গৰু হাগিব নোৱাৰে ফুটি সৰু মানে এই নামবিলাক ধৰক আমি আগৰ প্ৰজন্মৰ পৰা পাই আহিছো আপুনি ধৰক গাইছে কিন্তু আমাৰ দাদাহঁতে বা আমাৰ খুৰাহঁতে গাইছে কলেজত থাকোঁতে লিখা সেই গানবিলাক আমিও পাইছো এই গানবিলাক যে মেক্সিমাম গানে যে আপোনাৰ দ্বাৰা ইয়াৰ পৰা গৈছে এই কথাটো কিন্তু আমি বহুতে নাজানে মানে আৰু এটা গান আছিলে এই ৰাণা বাছখন যে সুন্দৰ গাড়ীখন যে চলিছিলে এইখন হেৰি এইখন লৈ গোৱাটা তেল গৰমলৈ যাবানে ৰিফাইনেৰী চাবানে ঘূৰি আহোঁতে বাবা থানত পাপৰি বাছত উঠি লৈ গোলাঘাট গৈ পামে গৈ চিত্ৰলেখাত চিনেমা চাম একেলগে বহিলো চিত্ৰলেখা হল আছে ন কমাৰ গাঁৱত কমাৰ নাই আমাৰ ডাকতাৰীবোৰ মামৰে খাই ঘুমটাই মোজাৰ মাজেৰে যোৱা ভনী ঐ ধুতৰালি তোৰ অৱস্থা নাই তাৰপিছতে পিছ হৈছে ধুতৰালি এতিয়া কিন্তু ধুতৰালি অৱস্থা সুন্দৰ হয়নে এইটো কিন্তু চৰকাৰক ধন্যবাদ জনাব লাগিব গানটো গাইছে নহয় পাপৰি বাছ আমাৰ মোৰ দাদা চচু আছিলে আমাৰ ৱাইফৰ বৰ্তাক সেই গানটো গাইছে নহয় তেতিয়া একচুৱেলি ভাল লাগিছিল কাৰণ তাৰমানে এখন গাড়ীত ক'ত বা ক'ত লগাই লগাই যিটো গান গাইছে যিটো পৰিৱেশ
সঁচা পৰিৱেশক লৈ পেলাই সঁচা পৰিৱেশক লৈ পেলাই গান সৃষ্টি কৰা সেইটো মোৰ তাৰমানে এটা হেৰি হয় ফটকে মনলৈ আহিছে দেই মই কাকো নুসুধো লগে লগে বহো মই কাগজ কলম নলওঁ লিখি নলয় আৰু মনতে সোমাই যায় এখনে কাগজ কাগজ এখনে এইখনে কাগজ এখনে এইখনে কাগজ চব মুখস্থ থাকে এইটো মই গাইছিলোঁ মই তামোল কলেজত কৰিছিলোঁ চাকৰি তামোলপুৰ কলেজতো চাকৰি কৰিছিলোঁ মই পুলিচত আছিলোঁ শ্বিলঙত তেতিয়া মই লিখিলোঁ ঐ তামোলপুৰত তামোল নাই নগাঁৱত নাৰিকল নাই নগাঁৱত নাৰিকল নাই ভালকৈ ভাবি চালে ভনী হৈ অসমখনত একো নাই গুৱাহাটীত হাতী নাই মেডিকেলত দৰৱ নাই মেডিকেলত দৰৱ নাই ডাক্তৰ আছে হাজাৰ হাজাৰ ভনী হৈ ৰোগী চাবলৈ সময় নাই দুলীয়া জানত তেল পাই আমি আজি গাঁৱত চাকি জ্বলাবলৈ তেল নাই চাকি জ্বলাবলৈ তেল নাই ডাঙৰ ডাঙৰ চুঙাৰে ভনী হৈ বিদেশলৈ গুচি যায় এইটো এটা কথা এইটো এটা মানে যিটো সাম্প্ৰতিক দেশৰ এটা সমস্যাখিনি আপোনাৰ মানে বিহু নামত প্ৰতিভাত হৈছিলে নহয়নে কাৰণ মানে আৰু এইটো যে বিহাৰলৈ যে পাইপত তেল যায় বাৰাও নিলে তেল যায় হয়নে নহয় বিদেশলৈ তেলটো যায় কিন্তু ইয়াত কেতিয়াবা তেলৰ নাটনি হয় নাই এতিয়া মই গালো সেইটো চলি গ'ল দেই চলি গ'ল ঐ কিহৰ পৰা কিন হৈ গ'ল লাগিল গণ্ডগোল ঐ ঘপক কৰি নাইকিয়া হ'ল ঠেলা ৰিক্সাবোৰ এই চুলি দাড়ি ক'তে কাটিম কিনো কৰোঁ হাই বিহাৰীয়ে মানুহ মাৰিছে ৰেলগাড়ী ৰখাই হেৰ পদুমী হে শুননে ললিতি হে ৰেলত উঠি নাযাবি বিহাৰৰ মাজেদি ঐ মিলা মিছা কৰাবলৈ আহিছিলে লালু এই ভাতৰ লগত ভাল পালে খাই পিটিকা কৰা আলু এই লালুৱে ক'লে বিহাৰী গ'লে লাগিব লেঠা ভায়া ঠায়ে ঠায়ে সোমাই যাবহি বাংলাদেশী মিয়া কিমান অৰ্থপূৰ্ণ মানে সেই সময়ত অসমত বিহাৰী মানুহক নিৰ্যাতন কৰা হৈছিলে আৰু বিহাৰী যোৱা অসমীয়া মানুহকো নিৰ্যাতন কৰা হৈছিলে আৰু সেই সময়তে কৈছিলে যে যদিহে বিহাৰী নাথাকে এটা এটা সমাজ সচেতনতামূলক এটা মানে বাৰ্তা কৈছিলে যে বিহাৰী যদি নাথাকে কিন্তু মিয়াই বা বাংলাদেশীয়ে মই কেতিয়া লিখিলোঁ বাংলাদেশীয়ে ৰাইট কিমান গানটো গালেই নহ'ব মানে আজি নতুন প্ৰজন্মক আমাৰ বিপুল দাই এটা কথাই ক'ব বিচাৰিছে যে গানটো গালেই নহ'ব গানটো অৰ্থপূৰ্ণ হ'ব লাগিব এটা মেছেজ যাব লাগিব জনসাধাৰণৰ মাজত এটা মেছেজ যাব লাগিব সুন্দৰভাৱে এটা খুহুতীয়া নামেৰে মেছেজটো পঠাইছে কিছুমান খুহুতীয়াও নহয় কিছুমান বহুত হেৰি থাকে এতিয়া এখন স্কুলত গ'লোঁ কি গাম এতিয়া সৰু ল'ৰা ছোৱালী গৈছিলে কল খাবলৈ খয়ে ল'লে খেদা গৈ ধৰিলে গবা মাৰি ঘয়ে দিলে ঘোচা উমৈ আছিলে পাগুৰি মাৰি প্ৰথম ছয় আছিলে চাই জহনি যোৱা দ্বিতীয় ছটো ঘৰত হেনো নাই ক'ব চাৰি ভাই সিহঁতৰ সমানে কোনো নাই নিয় হৈছে সৰু ভনীতি তাইক চাওঁ তাক কোনো নাই তালবীয়া চন্তীয়াত দৈৰকো চিনিবা তালবীয়া চন্তীয়াত দৈৰকো চিনিবা কিন্তু চন্দ্ৰবিন্দু যাৰ আগত থাকে মৰিলে বুলি জানিবা কোনে পাৰিব অসমৰ মই আজি প্ৰত্যাহ্বান জনাইছো অসমৰ কোনে আমাৰ বিপুল দাৰ নিচিনাকে এনেধৰণে সৃষ্টি কৰিব পাৰিব হয়নে তৎক্ষণাত স্কুলত গৈছে ছাত্ৰ ছাত্ৰীসকল আছে সৰু ল'ৰা ছোৱালীবিলাক আছে সিহঁতৰ খুহুতীয়া গতিয়ে সিহঁতক কিছুমান কথাও শিকাইছে হয় নাই এতিয়া চন্দ্ৰবিন্দু মৃত মানুহৰ আগত দিয়ে এই কথাটো সোমাই মানে ভাবি চালে এই গানটো আকৌ আপোনালোকে যদি ৰিপ্লে কৰি চাই যিসকলে চাই আছে তেতিয়া আপোনালোকে আকৌ বুজি পাব যে কিমান এটা মেছেজ কিন্তু গৈছে
কিন্তু এটা কথাই মই কওঁ, চৰকাৰকো কওঁ, এতিয়া ৰাজীৱ শইকীয়া ঢুকাই গ'ল, মই ৰাজীৱক লগ নাপালোঁ বাৰু দেই, ৰাজীৱক ভাল পাওঁ, মই গানকেইটা ভাল পাইছিলোঁ যি গাইছিলে। ৰাজীৱক মই লিখে, পইচা পাতি নাই জলদি যাব নোৱাৰে, কিন্তু মই এটাই অনুৰোধ কৰিছোঁ, মই মৰাৰ আগতে মোক দিয়কচোন। হয়, ৰাজীৱ শইকীয়া হোৱাৰ পিছতে প্ৰতিভাটো মানুহে বেছিকে বুজি পাইছে। এতিয়া পাই কি কোনে বহুত কি হৈছে 50% মানুহো আগতে চিনি পোৱা নাছিলে। মই সেইটো চৰকাৰলৈ অনুৰোধ কৰিছোঁ, মোক মৰাৰ আগতে দিব লাগে দিয়ক। আচ্ছা, এতিয়া মই নিজে খাই ল'ম, হয় নহয়, খাই পেলাই আমিও মানে জনসাধাৰণক বা বেয়া নাপাব দেই, মই কৈছোঁ কথা মানে অন্তৰৰ কথাখিনি যে আপোনালোকে নামী দামী আৰ্টিষ্টবিলাকৰ লগত আৰ্টিষ্টবিলাক মাতক আপোনালোকে, বা পাব্লিক ডিমাণ্ডৰ মানে প্ৰয়োজনত আপোনালোকে মাতক নামী দামী আৰ্টিষ্টবিলাক, কিন্তু আমাৰ বিপুল দাৰ নিচিনা যিসকল আমাৰ হিয়াৰ আমঠু অসমৰ সংস্কৃতিলৈ অৱদান জনাই আছে দশক দশক জুৰি, খুহুতীয়া হওক বা এটা মাটিৰ গান গাই, তেখেতসকলকো আপোনালোকে আমন্ত্ৰণ জনাওক। তেখেতসকলে খুব কম মানে মূল্যতে আপোনালোকক হয়তো সেই অনুষ্ঠানভাগ পৰিৱেশন কৰি দিব, কাৰণ আজিকালি অনুষ্ঠান বুলি ক'লে আপোনাৰ হেণ্ডছটো নিব লগা হ'লে তাতে যথেষ্ট টকা খৰচ আহি পৰে। মোৰ তেতিয়া যায় 35,000 দেই, গাড়ী দুখন যায়। গতিকে এটা অপশ্যন আছে, কিন্তু ধৰক আপোনাৰ কোনোবা শিল্পী মাতিলে শিল্পীৰ লগত সেই একেটা হেণ্ডছতে আপোনাৰতো হেণ্ডছৰ কাৰণে প্ৰব্লেম নাই, আপুনি ঢোল এটা হ'লেওতো গাব পাৰে, হয় নহয়? গতিকে গোটেই ছেটআপটো নিনি পেলাই আপোনাক যদি নিমন্ত্ৰণ ঘৰলৈ মোৰ ভিতৰলৈ টকা 40,000 বা 20,000 মাইকিং দিবলৈ পাব লাগে আহি পেলাই দেই, হয়তো যদি মই খালী মুখে আহোঁ ঘৰত কি বুলি ক'ব, হয় নহয় বাৰু? গতিকে সেনেকুৱা হ'ব নালাগে, যাতে যিটো মানে তেখেতৰ প্ৰাপ্যটো যাতে পাব লাগে। মই আৰু এটা মোৰ অনুৰোধ, এতিয়া অনুৰোধ মই কৰিছোঁ বাৰম্বাৰ বাৰু, আমাৰ শিল্পীসকলে বহুতে 7 লাখ 8 লাখ তেনেকৈ ডিমাণ্ড কৰি আছে, সেই ডিমাণ্ড একচুৱেলি কৰিব নালাগে। এইটো এটা সাম্প্ৰতিক প্ৰশ্ন। আৰু কমিটিও কিছুমান ভুল, তেখেতলোকে মাতে, আৰু কমিটি নহ'লে আমি শিল্পী জীয়াই থাকিব নোৱাৰোঁ। কমিটিয়ে ইয়াৰ পৰা 20 টকা, তাৰপৰা 10 টকা, তাৰপৰা 200 টকা 100 টকা গোটাই পেলাই শিল্পীজনক দিয়ে, কিন্তু সেই কথাটো শিল্পীজনেও বুজিব লাগিব। মেইন কথা মোৰ আৰু এটা কথা মনলৈ আহিছে, এতিয়া চৰকাৰে ধৰক বিহু সমিতিবিলাকলৈ টকা দিয়ে, লাখ লাখ টকা দি আছে, আকৌ দিব এতিয়া, আগন্তুক বিহু আহি আছে। গতিকে আপোনাৰ নিচিনা বিপুল দাৰ নিচিনা ধৰক অসমৰ যিটো সংস্কৃতিলৈ অৱদান আগবঢ়াই থকা শিল্পীসকলকো আপোনালোকে তাৰ কিঞ্চিতমান হ'লেও দি আপোনালোকে আমন্ত্ৰণ জনাওক, সেইটোকে কামনা কৰিছোঁ। আমি হয়তো বিহু সন্মিলন আমি পাতিব নোৱাৰোঁ, যিসকলে পাতিছে, যিসকলে বিহু সন্মিলনৰ লগত জড়িত আছে বা বিহু অনুষ্ঠানৰ লগত জড়িত আছে, আপোনালোকে যথেষ্ট সংস্কৃতিৰ কাৰণে যথেষ্ট কৰিছে, কিন্তু এই কাম কোনো কৰক। বিপুল দাৰ নম্বৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, আৰু বিপুল দা আপুনি নাম্বাৰটো এবাৰ কৈ দিয়ক। 8135 8822 57। বিপুল দাৰ নাম্বাৰটো আপোনালোকক জনাই দিছোঁ, আৰু মই শেষত এইটোৱে অনুৰোধ জনাইছোঁ যে আপোনালোকক চৰকাৰেও যিহেতু আপোনালোকক বিহু সমিতিবিলাকলৈ যথেষ্ট টকা এতিয়া আবণ্টন দিছে, মই আকৌ কৈছোঁ কথাটো, সেই যিটো টকা, সেই টকাৰ যোগেদি আমাৰ যি অসমীয়া বিহুগীতৰ অৰিজিনটোৰ যিটো জীয়াই ৰাখিছে, শিপা যোনে জীয়াই ৰাখিছে, সেই শিপা জীয়াই ৰখা মানুহজনকো আপোনালোকে আমন্ত্ৰণ জনাওক বিহু মঞ্চবিলাকলৈ। আৰু বিশেষকৈ আপোনালোকৰ আমাৰ ৰাইজৰ ফালৰ পৰা আপোনালোকে সকলোৱে কমেণ্ট কৰক, এই ভিডিঅ'টোৰ লিংকত আপোনালোকে কমেণ্ট কৰক যে বিপুল দাৰ হৈ আপোনালোকে দুষাৰ কওক, ৰাইজক অনুৰোধ জনাওক বা বিহু সমিতিবিলাকক অনুৰোধ জনাওক, তাকে কামনা কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা আমি বিপুল দাৰ হৈ আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু আমি সকলোৱে কামনা কৰিছোঁ, অসমৰ ৰাইজে কামনা কৰিছে, আপোনালোক অসমৰ সম্পদ। বিহুৰ নাম লিখোঁ দেই, মই বহুত হেৰি কৰি চিন্তা কৰি লিখোঁ, মই আজিলৈকে বেলেগক কেতিয়াও গান গোৱা নাই, মই 2009 লিখিলোঁৱেই নিজেই। ঐ গুৱাহাটীলৈ গৈছিলোঁ মই ছোৱালী চাবলৈ, ছোৱালী নাচাই পাগলী চালোঁ পল্টন বজাৰত গৈ, ঐ ছোৱালী নাচাই পাগলী চালোঁ পল্টন বজাৰত গৈ,
শ্বিলঙলৈ গৈছিলোঁ মই ঠাইবোৰ চাবলৈ ঠাইবোৰ চাবলৈ ঠাইবোৰ নেচাই গাইজনী কিনি আনো গাখীৰ খাবলৈ লখিমপুৰলৈ গৈছিলোঁ মই টেক্সি কিনিবলৈ টেক্সি নিকিনি বেছি আনিলোঁ মাইকীক দিবলৈ যোৰহাটলৈ গৈছিলোঁ মই পাপৰ খাবলৈ পাপৰ খাবলৈ আজি বেয়া নাপাব দেই পাপৰ নাখাই থাপৰ কিছুমান জেগাত মাতে কিবা এটা সামান্য দিব লাগে সেইটো বিচাৰো কেলে মই আপোনাৰ পৰিয়াল আছে ঘৰত আহি পেলাই কিবা এটা খাবলৈ পাব লাগে এতিয়া আমাৰ গোলাঘাটত মই কাহানি প্ৰগ্ৰেম নকৰোঁ ডাইৰেক্ট কৈছোঁ কাৰণে ঠগিছে এইবাৰ গ'লোঁ গোলাঘাটতে প্ৰগ্ৰেম কৰিলে ৰাতিপুৱালৈ কমিটিৰ মানুহ কোনো নাই চব পলাই দিলে এনেকুৱা হ'ব লাগে জানো ওচৰৰ মানুহে কয় আপোনাৰ কেইজন আছোঁ মানে 8জন আছোঁ ভাত বনাই থৈছে দেই ভাত খোৱালে ধুনীয়াকৈ তাৰপৰা বোলে এইখন কমিটিত নাহিব চব আৰ্টিষ্টে থগে বুলি গুচি আহিলোঁ এইটো কিমান দিনৰ কথা এই যোৱা বছৰ মানে পাৰিশ্ৰমিক একো নাই একোডাল নাই তাৰ মোৰ যিকেইজন ল'ৰাই বজাই থাকে 7জন ল'ৰাই বজাই থাকে মোৰ ঘৰত 7 বছৰ বজাইছে দেই সিহঁতে ডেৰগাঁৱত নামি ইয়াক সুধিবে তোৰ কেইটকা আছে পইচা তোৰ কেইটকা আছে সিহঁতে পইচা গোটেই মোক 2000 টকা দি পেলাই পঠিয়াই দিছে সিহঁতক মই দিবই লাগে বুজোৱাহি কিন্তু মই সেইটো বেয়া কৰিলোঁ হয় তেওঁ এনেকৈ পইচা উঠাই পেলাই ক'ৰপৰা দিব এতিয়া কমিটিবিলাকলৈ আমিও এটা অনুৰোধ জনাইছোঁ যাতে অকল বিপুল চেতিয়া ফুকন বুলিয়ে নহয় কোনো যাতে শিল্পীক এনেধৰণে যাতে এইটো ধৰণৰ কৰিব নালাগে এইটো কথাৰ ৰেছপন্স কৰিব নালাগে কাৰণ তেওঁলোকৰ শিল্পকৰ্মৰ জৰিয়তে এটা প্ৰত্যেকৰে এটা পৰিয়াল অন্তৰালত এটা পৰিয়াল থাকে অন্য খা খৰচৰ কথা আহি পৰে যদি সম্বল হিচাপে কৰে কামটো গতিকে তেওঁলোকৰ কথা সঁচাকৈ ভাবিব লাগে অন্তঃকৰণে ভাবিব লাগে আৰু কোনো সমিতিয়ে যাতে তেনেকুৱা ধৰণৰ কাম নকৰে আমি এতিয়াই এই জেগাৰ পৰাই অনুৰোধ জনাইছোঁ এইটো কেতিয়াও হ'ব নালাগে অতি দুখজনক মানে হয়নে দুখজনক মই গৈছিলোঁ জেৰাই গাঁও ডিব্ৰুগড় নহয় জেৰাই গাঁও মানে আমাৰ পৰেশ বৰুৱাৰ ঘৰত ফাংচন কৰিলোঁ তাৰপৰা বাগান মাতিলে ল'ৰা কেইটামানে চাই পঠিয়াই দিছে গ'লোঁ আহিলোঁ ধুনীয়া পে'মেণ্ট একদম কোনো হেৰি নাই এতিয়া পৰেশ বৰুৱা আকৌ মাতিছে মোক সেই ফাংচন কৰিব লাগিব বোলে কৰিম মই ক'বলৈ খাতি নকৰোঁ নহয় এতিয়া বিহু আমন্ত্ৰণ আপোনাৰ আছেনে এতিয়া সদ্যহতে এতিয়ালৈকে আছে 29 তাৰিখে যাম মই যোৰহাট বিহু ফাংচন নহয় মানে কৰ্মশালালৈ মানে সামৰণি হয় নি সামৰণি অনুষ্ঠান তাৰপৰা সেই মিয়ালে আকৌ আমাৰ ইয়াত তাৰপৰা আকৌ পিছদিনা যামগৈ আকৌ হেৰিত এই চন্তক যাব পূজা শিকাব লাগিব কেইদিন থাকিব লাগিব 10 দিন থাকিম ফ্ৰেণ্ডছ সাক্ষাৎকাৰটো কেনেকুৱা হৈছে অকণমান কমেণ্ট এটা কৰি জনাবচোন যিহেতু বিপুলদাৰ লগত যথেষ্টখিনি কথা পতা হৈছিলে তেখেতৰ বহুকেইটা গান শুনিব লগা আছে তেখেতৰ উজাও হৈছিলে আৰু লগতে তেখেতৰ যিখিনি টোকাৰী গীত যিহেতু টোকাৰী গীত তেখেতে প্ৰথম গাইছে বুলি কৈছিলে টোকাৰী গীতখিনি শুনিব লগা আছে গতিকে আৰু এটা খণ্ডলৈ আপোনালোক অপেক্ষা কৰিব লাগিব তাৰ বাবে ক্ষমা বিচাৰিলোঁ যিমান পাৰি শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও কিন্তু আৰু এটা খণ্ড হ'বগৈ প্ৰায় 10-12 মিনিটৰ এটা ভিডিঅ' হ'ব গতিকে এইখিনি ভিডিঅ'ত যিদৰে মৰম দিছে আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'টো চাব আৰু আপোনালোকৰ দিহা পৰামৰ্শ জনাব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপোনালোকে ভাল পাব বা পেজটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম তাৰ বিষয়ে কিছু দিহা পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ পুনৰ ধন্যবাদ ইমানখিনি চাই থকাৰ বাবে থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাচিং